সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী কথাতে কয় নহয় ভালেই পাই ভালক যাবৰে পাই খালক দুৰ্গা যেনেকুৱা হিৰণ্যও তেনেকুৱা সিহঁতে লগ পালে ভাল কথা চিন্তা নকৰে বেয়া কথাই চিন্তা কৰিব মা হিৰণ্যই কৈছে নহয় সি কিবা এটা ৰাস্তা উলিয়াব সৰুৰে পৰা আজিলৈকে প্ৰণয় ভূতৰ ভয় দেখুৱাই বন্দী কৰি ৰাখিলোঁ বৰ্ণালীও একে ভয়তে বন্দী হৈ থাকিলে কিন্তু এই সুকন্যা আমি ভবাতকৈ বেলেগ হ'ল এই ৰাতিখন কিয় ফোন কৰিছা মই মানা কৰিছিলোঁ নাই ৰাতি ফোন কৰিবলৈ আজিৰ পৰ্যায়তে আৰু ৰাতি ফোন নকৰা সুকন্যাৰ লগতে আছে এবাৰ কথাবোৰ ভাবি চাব লাগে হ'ব দিয়া ফোনটো ৰাখা দাদাও তই খং নকৰিবিচোন অ' দাদা সুকন্যাক আৰু মই কেতিয়াও অত্যাচাৰ নকৰোঁ তাইক কেতিয়াও কষ্ট নিদিওঁ সেই বৃক্ষ দেৱতা ৰাতি দেখা সপোনটো যেন কেতিয়াও নফলিয়ায় কৃষ্ণ বৃক্ষ দেৱতা আৰু কেতিয়াও তাইক মই ঠগিবলৈ চেষ্টা নকৰোঁ
ক'ত আছা? এই তোমালোকৰ ঘৰলৈ যাবলৈ লৈছোঁ। এতিয়া তুমি আহিব নালাগে। কিয়? ক'ৰবালৈ যাবলৈ ওলাইছে নেকি? নাযাওঁ। তেনেহ'লে কিবা কাম আছে? নাই অ'। তেতিয়াহ'লে ঘৰত বেলেগ কোনোবা আহিব নেকি? মোক আগতে কোৱা নাই যে। উফ ৰাম, কথাখিনিতো ক'বলৈ দিয়া। কি হ'ল কোৱা আকৌ। ঘৰলৈ পুলিচ আহিছে। কি পুলিচ? পুলিচ আকৌ কিয় আহিছে? মই কেনেকৈ জানিম? কিবা ইনভেষ্টিগেশ্যন কৰিব আহিছে হ'বলা। মুঠতে তুমি এতিয়া নাহিবা। মই আৰু এইবোৰ ঝেমেলা বঢ়াব নিবিচাৰোঁ। হ'ব দিয়ক, মই পিছত ফোন কৰিম। কাটিয়ে দিলেচোন। ইমান দিনৰ মূৰত পুলিচ ইনভেষ্টিগেশ্যন কৰিবলৈ আহিলে নেকি? বৰ্ণালীৰ মাৰ্ডাৰৰ কেছ নে আন কিবা? আপুনি জানেনে, সাপে খুটাৰ পিছত বহু মানুহ সাপৰ বিষত নমৰে, ভয়ত মৰে। সাপৰ বিষৰ ভয়ত। ওখ বিল্ডিং এটাৰ পৰা যেতিয়া এজন মানুহ পৰে, তলত পৰাৰ আগতেই ঢুকায়। কেনেকৈ? ওখ ঠাইৰ পৰা পৰাৰ ভয়ত। আপুনি এইবোৰ কথা ক'বলৈকে ইয়ালৈ আহিছে? এতিয়া কিন্তু মেডিকেল ৰিপৰ্টত হাৰ্ট এটেকে আহিব। এয়াই হ'ল মেডিকেল ছায়েন্সৰ সীমাবদ্ধতা। কোনোবাই মৰিল ভয়ত আৰু ৰিপৰ্ট আহিল হাৰ্ট এটেক। সেইকাৰণে আইনৰো এটা নিয়ম আছে। মৃত্যু কি কাৰণে হৈছে? তাতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে মৃত্যু কাৰ কাৰণে হৈছে। মাৰ্ডাৰ দুই ধৰণৰ, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। আপুনি কাৰোবাক ডাইৰেক্ট মাৰ্ডাৰ কৰক বা ইনডাইৰেক্ট মাৰ্ডাৰ কৰক, শাস্তি কিন্তু একেই। সেয়াই হৈছে আইন। আপুনি প্ৰণয়ৰ লগত যিবোৰ কৰি আছে সেইবোৰ আমি গম পাইছোঁ। ইন্সপেক্টৰ, অলপ চলপ আইনটো আমিও জানো। ব্লেম দিয়াটো সহজ, কিন্তু ইয়াক সত্য বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? প্ৰমাণ আছে জানো? প্ৰমাণ বিচাৰিয়েতো ইয়ালৈ আহিছোঁ। পাই যাম। অ', তাৰমানে আপোনাৰ হাতত প্ৰমাণ নাই। যিহেতু প্ৰমাণ নাই, তেনেহ'লে আপোনাৰ অভিযোগো মিছা। ৰাইট। কিন্তু প্ৰণয়ৰ লগত কথা পাতিলে সকলো ওলাই যাব। লোকে চাকৰি কিয় কৰে? পইচা ইনকাম কৰিবলৈ। কিন্তু সেইটো এটা লং প্ৰচেছ, বাট আই হেড লং প্ৰচেছ। দিনৰ দিনটো চাকৰি কৰিবি আৰু মাহৰ মূৰত টকা কেইটামান গন্তি কৰিবলৈ পাবি। না 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 নহ'ব। মোক টকা লাগে, বহুত টকা লাগে, কিন্তু কম সময়ৰ ভিতৰত। আৰু তাৰ বাবে দুৰ্গা ইজ মাই উত্তম। প্ৰণয়ৰ কেছটো মই চিৰিয়াছলি ল'বই লাগিব। আপুনি এইবোৰ কেছত সোমাব নালাগে নেকি ছাৰ? দুটাকৈ মাৰ্ডাৰ হৈছে। য'তেই প্ৰব্লেম আছে তাতেই সুযোগ আছে। সুযোগ? সকলো মানুহে নিজৰ নিজৰ ভেলু বঢ়োৱাৰ সুযোগৰ অপেক্ষাত থাকে।
আৰু এয়া মোৰ বাবে এক সুযোগ মই নিজৰ ভেলু বঢ়োৱাৰ। বুজা নাই? বুজা নাই ছাৰ। ৰ'বা মই বুজাই দিছোঁ। সমাজত দিনে দিনে অন্ধবিশ্বাস বাঢ়ি গৈ আছে। কোনোবাই কাৰোবাক ডাইনী সজাই হত্যা কৰিছে, আৰু কোনোবা সাধাৰণ মানুহক সমাজে হিৰো বনাই দিছে, গড। আৰু মই প্ৰণয়হঁতৰ ঘৰৰ এই ভূতৰ খেলখনৰ পৰ্দা আঁতৰাই সমাজৰ আগত উদাহৰণ হৈ ৰ'ম। সমস্যাৰ সমাধান হ'ব প্ৰণয়হঁতৰ ঘৰৰ, কিন্তু মই হৈ ৰ'ম হিৰো। এয়া মোৰ বাবে হিৰো হোৱাৰ এক অপূৰ্ব সুযোগ। কি হলো? কিয় মাতিছিলি? মাৰ ক। ভাবিছিলোঁ আজি ডিউটি নাযাওঁ। ডিউটি? তোৰ আকৌ কিহৰ ডিউটি? এনে মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰি থাকোঁ বাৰু? জানো, মই কেনেকৈ জানিম? তই দেখোন অকল ঘৰৰ ভিতৰতে সোমাই থাক। লোকে চাকৰি কিয় কৰে? পইচা ইনকাম কৰিবলৈ। কিন্তু সেইটো এটা লং প্ৰচেছ, বাট আই হেড লং প্ৰচেছ। দিনৰ দিনটো চাকৰি কৰিবি আৰু মাহৰ মূৰত টকা কেইটামান গন্তি কৰিবলৈ পাবি। না 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 নহ'ব। মোক টকা লাগে, বহুত টকা লাগে, কিন্তু কম সময়ৰ ভিতৰত। আৰু তাৰ বাবে দুৰ্গা ইজ মাই উত্তম উপায়। কৈছই দেখোন আগতে। পিছে কিবা এনজয়মেণ্টৰ কথা কৈছিলি তই? সেইটো হ'লে ঠিক মনত ৰাখিছ। অঁ জালৈ এই দিন দুপৰতে? তাতে কি হ'ল? উপভোগ কৰিবলৈকেতো জীৱন। তই সময়ৰ কথা চিন্তা কৰিব নালাগে, যা। ঠিক আছে। অহ মা, পুলিচবোৰ তেনেকুৱাই। আৰু পুলিচৰ কামেই হৈছে সন্দেহ কৰা। আৰু পুলিচে সন্দেহ কৰিলে কি হ'ল? প্ৰণয়টো আমাৰ ওপৰত সন্দেহ কৰা নাই। আৰু মই প্ৰণয়ক যিমান দূৰলৈ জানো, সেই কথাবোৰলৈ তাৰ মনত ইমানেই ভয় সোমাই আছে যে সি সঁচা কথাবোৰ কাৰো আগতে নকয়। মোৰ ওপৰত বিশ্বাস ৰাখা মা। পুলিচজনে প্ৰণয়ৰ পৰা একো কথাই উলিয়াব নোৱাৰে। মা, তুমি ইমান ভয় কিয় খাইছা? ভয় কিয় নাখাম কচোন? পুলিচজনে এইবোৰ কথা কেনেকৈ জানিলে? আমাৰ ওপৰত সন্দেহ কেনেকৈ হ'ল? অহ মা, পুলিচবোৰ তেনেকুৱাই। আৰু পুলিচৰ কামেই হৈছে সন্দেহ কৰা। আৰু পুলিচে সন্দেহ কৰিলে কি হ'ল? প্ৰণয়টো আমাৰ ওপৰত সন্দেহ কৰা নাই। আৰু মই প্ৰণয়ক যিমান দূৰলৈ জানো, সেই কথাবোৰলৈ তাৰ মনত ইমানেই ভয় সোমাই আছে যে সি সঁচা কথাবোৰ কাৰো আগতে নকয়। মোৰ ওপৰত বিশ্বাস ৰাখা মা। পুলিচজনে প্ৰণয়ৰ পৰা একো কথাই উলিয়াব নোৱাৰে।
মই আপোনাক সঁচা কথাই কৈছোঁ। সৰুতে দেখিছোঁ সঁচা। সৰুতে ভূত কোনে নেদেখে? প্ৰত্যেকেই দেখে আৰু প্ৰত্যেকেই ভয় খায়। এতিয়া নেদেখোঁ। আপুনি মিছা মাতিছে। গম পাইছোঁ, কিন্তু কিয় মিছা মাতিছে সেইটোহে গম পাব পৰা নাই। মই যি কৈছোঁ সঁচাই কৈছোঁ। বাৰু ঠিক আছে। এটা কাম কৰক, আপোনাৰ পত্নীক পঠিয়াই দিয়ক, তেখেতৰ লগত কথা পাতোঁ অলপ। হ'ব, আপুনি যি বিচাৰে সেইটোৱে হ'ব। বৰ্তা লওক। কোনে দিছে? আংকাল এজনে আপোনাক দিব দিছে। পৰাপক্ষত দেখা যায় যে প্ৰায়ভাগ মানুহে জীৱন যুঁজত আগুৱাবলৈ নকল কৰে। সন্তজনে এইটো ব্যৱসায়ত আগবাঢ়িছে, ময়ো কৰিম। কিন্তু সেই সফলতাৰ আঁৰত থকা কষ্টক আওকাণ কৰি কেৱল সুফলৰ পিছত দৌৰিলেই মুখ থেকেচা খাব লগা হয়। আজি তেজাল ছবি মলিনা কাষত মেঘৰ শিৰণি। ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি। টোপাল টোপালকে সৰি অহা এই শেষ নিশাৰে যা